টোপনিত আছিলোঁ টোপনি থাকোঁতে মোলৈ ফোন এটা আহিল যে এনেকৈ আমাৰ টিলাপাৰাত অৱস্থিত ৰহমান মেডিকেলত জুই লাগি সম্পূৰ্ণখিনি জাগ হৈছে। তাৰপিছত মই ততাতৈয়াকৈ আহি দেখা পালোঁ এই অৱস্থা। ইয়াতে কমচে কম 2খন দোকান মিলি কেইবা কোটি টকাৰ সম্পত্তি জুইত জাগ হৈছে। ইয়াতে আমাৰ স্থানীয় লোকে কোনেও ক'ব নোৱাৰে কেনেকৈ জুই লাগিছে। জুইৰ কাৰণটো এতিয়াও মই ভাবোঁ এক সন্দেহৰ আৱৰ্তত আছে। তো ইয়াৰ ভালকৈ তদন্ত কৰিলে নিশ্চয় ওলাই আহিব। কিন্তু অগ্নি নিৰ্বাহক বাহিনীয়ে চেষ্টা কৰি আছে জুই নমাবলৈ, এতিয়ালৈকে সক্ষম হোৱা নাই। ইয়াতে কিজান আৰু অগ্নি নিৰ্বাহক বাহিনীৰ দৰকাৰ হ'ব, এয়া আমাৰ প্ৰয়োজন বুলি আমি ভাবোঁ। কাৰণ 2-3 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে জুই নমাব পৰা নাই। এতিয়াও জুই দকে জ্বলি আছে, আপোনালোকে দেখা পাইছে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যিমান জলদি পাৰে আমাৰ ইয়ালৈ অগ্নি নিৰ্বাহক বাহিনী পঠিয়াওক আৰু সোনকালে এই জুই ভস্মীভূত কৰক, নহ'লে আৰু যিখিনি আমাৰ জুইত বিনষ্ট হৈছে আৰু যাতে নহয়। ওচৰে পাছৰে যিহেতু ঘন জনবসতি অঞ্চল, ইয়াতে চবৰে ব্যৱসায় বাণিজ্য চলি আছে। যিখিনি ধ্বংস হৈছে সেইখিনিয়ে থাকক আৰু আগলৈ যাতে নাযায়। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।